Question number 23. যদি a, 0, 0, b আৰু 1, 1 বিন্দু তিনিটা একেৰেখীয় তেতিয়া 1/a plus 1/b হ'ব। প্ৰদত্ত বিন্দু তিনিটা a, b আৰু c ৰূপে ধৰা হ'ল। এতিয়া আমি জানো যদি বিন্দু তিনিটা একেৰেখীয় হয় সেই বিন্দু তিনিটাৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি 0 হয়। আমি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰ x1 whole into y2 minus y3 plus x2 whole into y3 minus y1 plus x3 whole into y1 minus y2 is equals to 0. এতিয়া যেহেতু বিন্দু তিনিটা a b c বুলি ধৰিছো area of abc is equals to এতিয়া 1/2 x1 a y2 b minus y3 1 plus x2 0 whole into y3 1 minus y1 0 plus x3 1 y1 0 minus y2 b is equals to 0. 1/2 multiply হৈ আছে ইকুৱেলৰ ৰাইট সাইডত গুছি গলে ডিভাইড হৈ যাব 0 ক যিকোনো সংখ্যা দি ডিভাইড কৰিলে 0 হৈ যায় a b minus 1 plus 0 লগত যিকোনো সংখ্যা পূৰণ হলে 0 হৈ যায় 0 plus 0 minus b is equals to 0. এতিয়া a into b ab a into minus 1 minus a plus minus b is equals to 0. এতিয়া ab minus a ইকুৱেলৰ ৰাইট সাইডত গলে প্লাসৰ হৈ যাব minus b ইকুৱেলৰ ৰাইট সাইডত গলে প্লাসৰ b হৈ যাব এতিয়া আমি দুয়োপিনে ab ৰে ডিভাইড কৰি দিম দুয়োপিনে ab ৰে ডিভাইড কৰিলে a by ab plus b by ab এতিয়া ab দি ab ক্যান্সেল হৈ গলে 1 is equals to a দি a ক্যান্সেল হলে 1/b plus b দি b ক্যান্সেল হৈ গলে 1/a আমি লিখিব পাৰো 1/a plus 1/b is equals to 1. 1/a plus 1/b is equals to হ'ব 1 option B. x অক্ষৰ পৰা 3, -2 বিন্দুটোৰ দূৰত্ব হ'ল xy সমতলত 3, -2 বিন্দু বহুৱাই পাওঁ 3, -2 x অক্ষত 3 আৰু y অক্ষত -2 বিন্দুটো হ'ব p বিন্দু এতিয়া আমাক সুধিছে x অক্ষৰ পৰা বিন্দুটো কিমান দূৰত্বত এতিয়া চোৱা x অক্ষৰ পৰা কিমানখিনি দূৰত্বত আহিছে x অক্ষৰ পৰা 1 একক 2 অক্ষৰ পৰা বিন্দুটো 2 একক দূৰত্বত এনেকুৱা প্ৰশ্ন প্ৰতিটো বছৰতে অহা দেখা যায় তোমালোকক যদি সুধে x অক্ষৰ পৰা কিমান দূৰত্বত আমি জানো স্থানাংকৰ x, y ৰূপত থাকে যদি তোমাক সুধে x অক্ষৰ পৰা কিমান দূৰত্বত তেনেহলে y ৰ যিটো মান থাকিব হেতুই কৈ দিবা আকৌ মাইনাসত কৈ নিদিবা কেতিয়াও দূৰত্ব মাইনাসত হ'ব নোৱাৰে যদি তোমাক সুধে x অক্ষৰ পৰা কিমান দূৰত্বত তেনেহলে y ৰ মান যিটো থাকিব এটো কৈ দিবা আৰু সদায় ধনাত্মক সংখ্যাত কবা যদি -2 দি আছে তথাপিতো 2 হ'ব কেতিয়াও দূৰত্ব মাইনাসত হ'ব নোৱাৰে যদি তোমাক সুধে y অক্ষৰ পৰা কিমান দূৰত্বত তেনেহলে x ৰ মান কৈ দিবা যদি সন্মুখত মাইনাসত থাকে তথাপিতো প্লাসৰ হে কবা x অক্ষৰ পৰা 3, -2 বিন্দুটোৰ দূৰত্ব হ'ল 2 অপশন D. Question number 25. ৰামে x² - 3x - 10 = 0 দিজ্ঞাত সমীকৰণটোৰ মধ্যৰাশি ভাঙি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিবৰ কাৰণে তলত দিয়া স্তৰবোৰ কৰিলে স্তৰ 1ত দিয়া আছে x² - 3x - 10 = 0 স্তৰ 2ত দিয়া আছে x² - 5x + 2x - 10 = 0 স্তৰ 3ত দিয়া আছে x whole into x - 5 plus 2 whole into x - 5 = 0 স্তৰ 4ত দিয়া আছে x - 5 whole into x - 2 = 0 স্তৰ 5ত দিয়া আছে x = 5 আৰু x = 2 কোনটো স্তৰত ৰামে প্ৰথম ভুলটো কৰিছে চোৱা প্ৰথমতে যেহেতু আমাৰ হাতত সমীকৰণডাল দিয়া আছে x² - 3x - 10 = 0 এতিয়া আমি এটো যদি সমাধান কৰো তেনেহলে 10 ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি পাম দিজ্ঞাত সমীকৰণডাল দিয়া আছে x² সহগ আৰু ধ্ৰুবক পদক পূৰণ কৰি পাওঁ x² সহগ 1 আৰু ধ্ৰুবক পদ 10 1 * 10 10 এতিয়া আমি 10ক উৎপাদক বিশ্লেষণ কৰি 2 ৰে যাব 5 বাৰ যায় এতিয়া আমি দুটা উৎপাদক ওলাইছে এই দুটা উৎপাদকত এনেভাবে লিখিব লাগে যাতে প্লাস মাইনাস কৰিলে মাজৰ টাৰ্মটোৰ লগত মিলি যায়
এতিয়া আমি যদি 5ৰ পৰা 2 মাইনাছ কৰি দিওঁ তেনেহ'লে কি হৈ আছে 5 - 2 = 3 তেনেহ'লে মাজৰ টাৰ্মৰ লগত মিলি গৈছে তেনেহ'লে আমি লিখিব পাৰোঁ x² মাইনাছ 3ৰ সলনি আমি লিখিম 5 - 2 5 - 2 আৰু লগতে x আছিলে x -10 = 0 এতিয়া x² মাইনাছ প্লাছে মাইনাছে মাইনাছ 5 × x 5x আকৌ মাইনাছে মাইনাছে প্লাছ 2 × x 2x -10 = 0 এতিয়া ইয়াত x² আছে আৰু ইয়াত x আছে দুয়োটাৰ পৰা x কমন আনিলে ইয়াত থাকিব x মাইনাছ x কমন গুচি আহিছে 5 থাকিব ইয়াত প্লাছ +2 ইয়াতো 2 আছে ইয়াতো 2 আছে প্লাছৰ 2 কমন আনিলোঁ 2 কমন আহি গ'লে x থাকিব প্লাছে মাইনাছে মাইনাছ 2 কমন আহিলে 5 থাকিব = 0 এতিয়া x - 5 x - 5 এতিয়া x - 5 কমন আনিলে আমাৰ হাতত থাকিব x + 2 = 0 x - 5 = 0 আৰু x + 2 = 0 x = 5 আৰু x = -2 এতিয়া যিটো ষ্টেপ দিয়া আছে তাৰ লগত আমি মিলাই চাম ইয়াত ষ্টেপ 1 x² - 3x - 10 = 0 ইয়াতো চোৱা ষ্টেপ 1ত x² - 3x - 10 = 0 তাৰ মানে প্ৰথম ষ্টেপ শুদ্ধ হৈছে তাৰপিছত দ্বিতীয় ষ্টেপত চোৱা x² - 5x + 2x - 10 = 0 চোৱা দ্বিতীয় ষ্টেপ এইখন হ'ব চোৱা x² - 5x + 2x - 10 = 0 দ্বিতীয় ষ্টেপো শুদ্ধ হৈছে তাৰপিছত চোৱা তৃতীয় ষ্টেপত দিয়া আছে x whole into x - 5 plus 2 whole into x - 5 = 0 তৃতীয় ষ্টেপত চোৱা x whole into x - 5 plus 2 whole into x - 5 তৃতীয় ষ্টেপো শুদ্ধ আছে তাৰপিছত চতুৰ্থ ষ্টেপত চোৱা চতুৰ্থ ষ্টেপত কি আছে x - 5 whole into x - 2 = 0 চতুৰ্থ ষ্টেপত চোৱা কি আহিব x - 5 whole into x + 2 আহিব তাৰ মানে চতুৰ্থ ষ্টেপত ভুল হৈছে তাৰপিছত পঞ্চম ষ্টেপতো তুমি ভুল বুলি ক'ব পাৰা যিহেতু ইয়াত এণ্ড নহয় অৰ হ'ব আমি আৰু লিখিব নোৱাৰোঁ বা বুলি লিখোঁ তাৰ মানে আমাক সুধিছে কোনটো স্তৰ ইয়াত সুধিছে প্ৰথম ভুলটো কি হৈছে 4 নম্বৰ স্তৰত হৈছে অপশ্যন চি ষ্টেপ 4 কুৱেশ্যন নম্বৰ 26 যদি x² - ax + 1 = 0 সমীকৰণৰ দুটা ভিন্ন মূল থাকে তেতিয়া অপশ্যন এত দিছে মডুলাছ অফ a = 2 বিত দিছে মডুলাছ অফ a <2 অপশ্যন চিত মডুলাছ অফ a > 2 অপশ্যন ডিত মডুলাছ অফ a < 2 দুটা ভিন্ন বাস্তৱ মূল থকাৰ চৰ্তটো আছিলে b² - 4ac <0 0তকৈ ডাঙৰ হ'লে b² - 4ac যদি 0তকৈ ডাঙৰ হয় তেনেহ'লে দুটা ভিন্ন বাস্তৱ মূল থাকিব ইয়াত লিখিব পাৰোঁ a = 1 x² সহগ 1 b = xৰ সহগ -a আৰু c = 1 এতিয়া আমি b² - 4ac ৰ মান ওলাম b² - 4ac যিহেতু কৈ দিছে দুটা ভিন্ন মূল থাকে তেন্তে আমি লিখিব পাৰোঁ b² - 4ac < 0 এতিয়া b² bৰ মান বহাই দিয়া bৰ মান কিমান আছে -a² -4 এৰ মান 1 cৰ মান 1 < 0 এতিয়া যিহেতু -এৰ ওপৰত স্কুৱাৰ আছে তেন্তে আমি লিখিব পাৰোঁ a² আৰু 4 < 0 এতিয়া চোৱা ইয়াৰ মান তুমি যদি ইয়াত 2 বহাই দিয়া -ৰ 2 বহালেও স্কুৱাৰ হৈ গ'লে প্লাছৰ হৈ যাব -ৰ 2 স্কুৱাৰ কৰিলেও 4 হ'ব 4ৰ পৰা 4 গুচি গ'লে 0 হৈ যাব 0 0তকৈ ডাঙৰ হ'ব নোৱাৰে প্লাছৰ 2 যদি লোৱা যদি ইয়াত প্লাছৰ 2 বহাই দিয়া এইটো a² - 4 < 0 এতিয়া যদি তুমি ইয়াৰ পৰা ইয়াৰ মান 2 ধৰা প্লাছৰ 2 a² কৰা -ৰ 4 < 0 a² 2 স্কুৱাৰ 4 -4 আছিলে < 0 4ৰ পৰা 4 গুচি গ'লে কিমান 0 0 < 0 হ'ব নোৱাৰে কেতিয়াও তাৰপিছত তুমি যদি -2 লোৱা তথাপিতো ছেইম কণ্ডিশ্যন আহিব ইয়াৰ পৰা আমি গম পালোঁ ইয়াৰ মান কি হ'ব লাগিব 2তকৈ ডাঙৰ হ'ব লাগিব ইয়াৰ মান সদায় 2তকৈ ডাঙৰ হ'ব লাগিব অপশ্যন ডিত দিয়া আছে মডুলাছ অফ a < 2
শুদ্ধ উত্তৰটো হ'ব ডি। নম্বৰ 27 উক্তি 1 2x² + 4x + 2 = 0 সমীকৰণৰ মূল দুটা +-1। উক্তি 2 2x² + 4x + 2 = 0 সমীকৰণৰ মূল দুটা সমান। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি 1 2x² + 4x + 2 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা +-1 দিয়া আছে। এতিয়া আমি 2 কমন লৈ ল'লে x² + 2x 2 কমন লৈ ল'লে 4ক লিখিব পাৰোঁ 2 × 2 2 কমন আহি গ'ল তেন্তে 2 +1 = 0। এতিয়া x² + 2x + 1 = 0 2 মাল্টিপ্লাইত হৈ আছে ইকুৱেলৰ সোঁফালে গুচি গ'লে ডিভাইড হৈ যাব। 0ৰ লগত ডিভাইড হ'লে 0ই হৈ যায়। উৎপাদক বিশ্লেষণ কৰা আমি লিখিব পাৰোঁ x² + x + x + 1 = 0। এতিয়া 2ৰ পৰা x কমন আনা কি থাকিব x থাকিব +1 x কমন আহি গ'ল x যিহেতু x² আছে x² পৰা x কমন আহি গ'ল থাকিব x প্লাছ আছিলে প্লাছ আকৌ x কমন আহি গ'লে 1 প্লাছ 2টাৰ মাজত একো কমন নাই মানে 1 কমন আছে 1 কমন আহি গ'লে x প্লাছ আৰু 1ক লিখিব পাৰোঁ 1 × 1 1 কমন আহি গ'লে 1 থাকিব = 0। এতিয়া x + 1 কমন আনিলোঁ আকৌ x + 1 = 0 x + 1 কমন আহি গ'লে x থাকিব আৰু x + 1 কমন আহি গ'লে 1 থাকিব = 0। x + 1 = 0 বা আমি লিখিব পাৰোঁ x + 1 = 0। xৰ মান আহি যাব -1 বা x = -1। প্ৰথম যিটো উক্তি দি আছে অশুদ্ধ যিহেতু দুয়োটাই শূন্য কি ওলাইছে -1। ইয়াত দি আছিলে এটা +1 আৰু এটা -1 দিয়া আছিলে তাৰমানে প্ৰথম উক্তিটো অশুদ্ধ। দ্বিতীয় উক্তিত 2x² + 4x + 2 = 0 সমীকৰণৰ মূল দুটা সমান। প্ৰথম উক্তিৰ যিটো সমীকৰণ দিয়া আছিলে দ্বিতীয় উক্তিটো ছেম সমীকৰণ দিয়া আছে আৰু ইয়াত কৈ দিছে মূল দুটা সমান। যিহেতু আমি সমাধান কৰি পাইছিলোঁ x = -1 বা x = -1 দুয়োটা মূল সমান আছিলে যিহেতু ইয়াতো xৰ মান -1 ইয়াতো xৰ মান -1 তাৰমানে ক'ব পাৰোঁ প্ৰথম উক্তিটো অশুদ্ধ আৰু দ্বিতীয় উক্তিটো শুদ্ধ। অপশ্যন বি কেৱল 2 নং উক্তি শুদ্ধ। নম্বৰ 28 যদি DEF আৰু PQR ত্ৰিভুজৰ কোণ D = কোণ Q আৰু কোণ R = কোণ E তেতিয়া তলৰ কোণটো শুদ্ধ নহয়। ইয়াত অপশ্যন 4টা দিয়া আছে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ PQRৰ কোণ D = কোণ Q আৰু কোণ R = E। কোণ D প্ৰথম ত্ৰিভুজৰ কোণ D দ্বিতীয় ত্ৰিভুজৰ কোণ Qৰ লগত সমান দ্বিতীয় ত্ৰিভুজৰ কোণ R প্ৰথম ত্ৰিভুজৰ কোণ ইৰ লগত সমান তেন্তে তলত 4টা অনুপাত দিয়া আছে কোনটো শুদ্ধ নহয় উলিয়াব লাগে। চোৱা প্ৰথমটো চোৱা প্ৰথম ত্ৰিভুজৰ EF এডাল বাহু আৰু দ্বিতীয় ত্ৰিভুজৰ PR এডাল বাহু দুয়োটাই সমান অনুপাতত আছে ইকুৱেলছ টু দিছে DE প্ৰথম ত্ৰিভুজৰ এডাল বাহু আৰু PQ দ্বিতীয় ত্ৰিভুজৰ এডাল বাহু দুয়োটাই কি আছে সমান অনুপাতত আছে। তাৰপিছত চোৱা প্ৰথমটো শুদ্ধ হ'ব। দ্বিতীয় ক্ষেত্ৰত চোৱা দিছে DE প্ৰথম ত্ৰিভুজৰ DE এডাল বাহু দ্বিতীয় ত্ৰিভুজৰ PQ চোৱা প্ৰথম ত্ৰিভুজৰ লগত প্ৰথম ত্ৰিভুজৰ এডাল বাহুৰ লগত কোণ D আৰু E কাৰ লগত সমান আছিলে Qৰ লগত আৰু Rৰ লগত। এতিয়া চোৱা অনুপাত দিছে DE/PQ চোৱা DEৰ লগত এই দুটা কোণ লাগি আছে আৰু PQৰ লগত এইটো কোণ লাগি আছে কিন্তু এইটো কোণ লগা নাই সেইকাৰণে অপশ্যন ডি হ'ব এইটো অশুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ উত্তৰটো হ'ব বি। কুৱেশ্যন নম্বৰ 29 ত্ৰিভুজ ABCৰ C কোণ সমকোণ হ'লে cos A + B ৰ মান হ'ব। আমাৰ হাতত দি আছে ত্ৰিভুজ ABC য'ত C কোণ 90 ডিগ্ৰী আৰু উলিয়াব লাগে cos A + B। আমি জানো ত্ৰিভুজৰ অন্তকোণৰ যোগফল 180 ডিগ্ৰী যদি আমি A + B + C কৰি দিওঁ তেন্তে = কিমান হ'ব 180 ডিগ্ৰী ত্ৰিভুজৰ অন্তকোণৰ যোগফল 180 ডিগ্ৰী। এতিয়া আমাৰ ওলাব লাগে কি A + B এতিয়া A + B = 180 ডিগ্ৰী - C চোৱা A + B
ইজ ইকুৱেলছ টু 180 ডিগ্ৰী, চি কোণৰ মান দিয়া আছে 90 ডিগ্ৰী, তেন্তে এ প্লাছ বিৰ মান হৈ যাব 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। তেন্তে আমি লিখিব পাৰোঁ কছ এ প্লাছ বি ইজ ইকুৱেলছ টু কছ এ প্লাছ বিৰ জেগাত আমি কছ 90 ডিগ্ৰী লিখিব পাৰোঁ। আমি জানো কছ 90 ডিগ্ৰী 0 হয়, কছ 90 ডিগ্ৰীৰ মান 0। 29ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 0। কুৱেশ্যন নম্বৰ 31 মিলোৱা। 4টা অপশ্যন দিয়া আছে, আন 4টা অপশ্যনৰ লগত মিলাবলৈ। অপশ্যন এ চাইন এ মাইনাছ কছ 90 ডিগ্ৰী মাইনাছ এ। আমি জানো কছ 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেলছ টু চাইন এ। এতিয়া যিহেতু লিখা আছে চাইন এ মাইনাছ কছ 90 ডিগ্ৰী মাইনাছ এক আমি লিখিব পাৰোঁ, ইয়াত কছ 90 ডিগ্ৰী মাইনাছ ইয়াত কি লিখিব পাৰোঁ চাইন এ লিখিব পাৰোঁ। এতিয়া চোৱা চাইনৰ জেগাত চাইন এ মাইনাছ কছ 90 ডিগ্ৰী মাইনাছ এ মানে কি চাইন এ। এতিয়া কছ 90 ডিগ্ৰী মাইনাছ এৰ জেগাত চাইন এ লিখি দিলোঁ, চাইনৰ পৰা চাইন এ গুচি গ'লে 0, তাৰমানে অপশ্যন এ টুৰ লগত মিলিব। তাৰপিছত দিয়া আছে চেক স্কুৱেৰ এ মাইনাছ টেন স্কুৱেৰ এ। আমি জানো 1 প্লাছ টেন স্কুৱেৰ এ ইজ ইকুৱেলছ টু চেক স্কুৱেৰ এ। এতিয়া চোৱা 1 ইজ ইকুৱেলছ টু টেন স্কুৱেৰ এক ইকুৱেলৰ ৰাইট ছাইডত লৈ যাম, মাইনাছৰ হৈ যাব টেন স্কুৱেৰ এ। 1 প্লাছ টেন স্কুৱেৰ এ ইজ ইকুৱেলছ টু চেক স্কুৱেৰ এ আছিলে। এতিয়া টেন স্কুৱেৰ এ ইকুৱেলৰ লেফ্ট ছাইডত প্লাছত আছে, ৰাইট ছাইডত লৈ গ'লে মাইনাছৰ হৈ যাব, তেন্তে চেক স্কুৱেৰ এ মাইনাছ টেন স্কুৱেৰ এ ইজ ইকুৱেলছ টু 1। ইয়াত চোৱা চেক স্কুৱেৰ এ মাইনাছ টেন স্কুৱেৰ এ ইজ ইকুৱেলছ টু 1 হ'ব, 1ৰ লগত মিলিব অপশ্যন বি। এতিয়া চোৱা ইয়াত দিয়া আছে কছ স্কুৱেৰ এ 9 কছ স্কুৱেৰ এ প্লাছ 9 চাইন স্কুৱেৰ এ। দুয়োটাৰ পৰা 9 কমন আনা, কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ থাকিব। আমি এটা ফৰ্মুলা জানো চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইজ ইকুৱেলছ টু 1। তেন্তে আমি 9 চাইন স্কুৱেৰ এ কছ স্কুৱেৰ এ প্লাছ চাইন স্কুৱেৰ এ, এইটোক আমি এনেকৈও ক'ব পাৰোঁ চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইজ ইকুৱেলছ টু 1 9। অপশ্যন চিৰ 4 নম্বৰ। এতিয়া অপশ্যন ডি 3 নম্বৰৰ লগত এনেই মিলি যাব, তথাপিতো আমি প্ৰমাণ কৰি আছোঁ। চোৱা টেন থিটাৰ এটা ফৰ্মুলা আছিলে টেন এ ইজ ইকুৱেলছ টু চাইন এ ডিভাইড বাই কছ এ। চোৱা য'ত টেন এ লিখা আছে ত'ত লিখিব পাৰোঁ চাইন এ ডিভাইড বাই কছ এ, আৰু পুৰণত কি আছিলে কছ এ আছিলে, কছ এ দি কছ এ কেঞ্চেল হৈ যাব, ৰৈ যাব কি চাইন এ। এতিয়া অপশ্যনকেইটা চাই লোৱা, এ 2ৰ লগত সমান, বি 1ৰ লগত সমান, চি 4ৰ লগত সমান, ডি 3ৰ লগত সমান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এ 2ৰ লগত, বি 1ৰ লগত, চি 4ৰ লগত আৰু ডি 3ৰ লগত। কুৱেশ্যন নম্বৰ 32, এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ই হ'ব। চোৱা অপশ্যন হ'ব এ ছেদক বুলি কোৱা হয়। এটা বৃত্তক এডাল ৰেখাই কি কৰিছে দুটা বিন্দুক ছেদ কৰিছে, সেই ৰেখাডালক ছেদক বুলি কোৱা হয়। অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 33, এ বি চি ডি চতুৰ্ভুজৰ 4টা বাহু এটা বৃত্তৰ স্পৰ্শক হ'লে। প্ৰশ্নমতে এ বি চি ডি চতুৰ্ভুজৰ 4টা বাহু এটা বৃত্তৰ স্পৰ্শক। এতিয়া চোৱা ইয়াত স্পৰ্শ বিন্দু পি কিউ আৰ এছ। এতিয়া এটা বৃত্তৰ বহিবিন্দুৰ পৰা টনা দুডাল স্পৰ্শক পৰস্পৰ সমান, আমি লিখিব পাৰোঁ এ পি ইজ ইকুৱেলছ টু এ এছ। ঠিক একেদৰে বৃত্তৰ বহিবিন্দু বি, তেন্তে বি পি ইজ ইকুৱেলছ টু হ'ব বি কিউ। বি পি ইজ ইকুৱেলছ টু হৈ যাব বি কিউ 2 নম্বৰ। ঠিক একেদৰে চি যদি বহিবিন্দু হয় তেন্তে চি আৰ ইজ ইকুৱেলছ টু চি কিউ। চি আৰ ইজ ইকুৱেলছ টু চি কিউ। আকৌ বৃত্তৰ বহিবিন্দু ডি, তেন্তে ডি আৰ ইজ ইকুৱেলছ টু ডি এছ।
dr is equals to ds. এতিয়া 1 2 3 4 যোগ কৰি পাওঁ লেফট সাইডৰ গিটা লেফট সাইডে প্লাস কৰিম ৰাইট সাইডৰ গিটা ৰাইট সাইডে প্লাস কৰিম ap plus bp plus cr plus dr is equals to as plus bq plus cq plus ds. এতিয়া ap plus bp ap plus bp is equals to কি হ'ব ab হ'ব আমি ap plus bp কৰিলে আমি ab পাম আমি লিখিব পাৰো ap plus bp ab বুলি লিখিব পাৰো প্লাস আকৌ চোৱা cr plus dr cr plus dr cr plus dr ক কি লিখিব পাৰো cd cd is equals to এতিয়া as plus ds as plus ds এই দুটাক যোগ কৰিলে কি পাম ad মাজত ইকুৱেল আছিল ad প্লাস তাৰ পিছত bq plus cq bq plus cq is equals to bc এতিয়া cd is equals to প্ৰথমতে bc লিখি আছো bc plus ad চোৱা কি পাইছো ab plus cd ab plus cd is equals to bc plus ad অপশন কোন চাই লোৱা শুদ্ধ উত্তৰটো হ'ব অপশন বি ab plus cd is equals to bc plus ad কোশ্চন নম্বৰ 34 যদি pa আৰু pb দুডাল o কেন্দ্ৰীয় বৃত্তৰ স্পৰ্শক যাতে কোণ apb is equals to 50 ডিগ্ৰী তেতিয়া কোণ oba হ'ব দিয়া আছে বৃত্তৰ স্পৰ্শক দুডাল ap আৰু bp প্ৰশ্নমতে আমি এডাল বৃত্ত অঙ্কন কৰিলো আৰু যাৰ বহিবিন্দু p pৰ পৰা দুডাল স্পৰ্শক pa আৰু pb আৰু দিয়া আছে কোণ apb is equals to 50 ডিগ্ৰী আমাৰ উলিয়াব লাগে কোণ OAB কোণ OAB এতিয়া আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব গতিকে আমি লিখিব পাৰো কোণ A আৰু কোণ B কোণ A 90 ডিগ্ৰী হ'ব গতিকে আমি লিখিব পাৰো কোণ A is equals to 90 ডিগ্ৰী আৰু কোণ B is equals to 90 ডিগ্ৰী OAPB এডাল চতুৰ্ভুজ হৈ আছে আমি লিখিব পাৰো কোণ O plus কোণ A plus কোণ P plus কোণ B is equals to 360 ডিগ্ৰী কোণ O এর মান আমি নাজানো কোণ O উলিয়াব লাগে এতিয়া তাৰপিছত কোণ A হৈছে 90 ডিগ্ৰী কোণ B 90 ডিগ্ৰী আৰু কোণ P হৈছে 50 ডিগ্ৰী is equals to 360 ডিগ্ৰী এতিয়া কোণ O 90 ডিগ্ৰী plus 90 ডিগ্ৰী 180 ডিগ্ৰী plus 50 ডিগ্ৰী is equals to 360 ডিগ্ৰী এতিয়া কোণ O plus 180 ডিগ্ৰী plus 50 ডিগ্ৰী 230 ডিগ্ৰী is equals to 360 ডিগ্ৰী এতিয়া কোণ O is equals to 360 ডিগ্ৰী minus 230 ডিগ্ৰী কোণ O is equals to 130 ডিগ্ৰী তেন্তে কোণ O কোণ ওলাই গ'ল 130 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে কোণ OAB ওলোৱাৰ আগতে ইয়াত চোৱা ইয়াত এটা ত্ৰিভুজ গঠন হৈ আছে OAB এডাল ত্ৰিভুজ চোৱা ত্ৰিভুজ OAB OABত OA is equals to OB যেহেতু একেবৃত্তৰ ব্যাসাৰ্ধ যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেন্তে সিহঁতৰ মুখামুখি কোণবিলাকো সমান হয় তেন্তে আমি ক'ব পাৰো কোণ OAB is equals to
কোণ OBA OBA এতিয়া চোৱা আমি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে কোণ O প্লাছ কোণ OAB প্লাছ কোণ OBA ইজ ইকুৱেলছ টু 180 ডিগ্ৰী এতিয়া কোণ O কিমান আছিলে 130 ডিগ্ৰী প্লাছ ইয়াত চোৱা কোণ ABৰ জাগাত কোণ AB কোণ OBক লিখিব পাৰোঁ আমি কোণ OAB কোণ OB ইজ ইকুৱেলছ টু কোণ OBA তেন্তে য'ত কোণ OBA লিখা থাকিব ত'ত আমি লিখিব পাৰোঁ কোণ OAB ইজ ইকুৱেলছ টু 180 ডিগ্ৰী এতিয়া 130 ডিগ্ৰী প্লাছ কোণ OAB দুটা আছে সেইকাৰণে লিখিব পাৰোঁ 2 কোণ OAB ইজ ইকুৱেলছ টু 180 ডিগ্ৰী এতিয়া 2 কোণ OAB ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী 2 কোণ OAB ইজ ইকুৱেলছ টু 180 ডিগ্ৰীৰ পৰা যদি 130 ডিগ্ৰী গুচি যায় তেনেহ'লে থাকিব 50 ডিগ্ৰী 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী ইজ ইকুৱেলছ টু 50 ডিগ্ৰী এতিয়া কোণ OAB ইজ ইকুৱেলছ টু 50 ডিগ্ৰী ডিভাইড বাই 2 কোণ OAB ইজ ইকুৱেলছ টু 50 ডিগ্ৰী ডিভাইড বাই 2 যেহেতু 2 মাল্টিপ্লাই হৈছিলে ইকুৱেলৰ ৰাইট ছাইডত ডিভাইড হৈ যাব এতিয়া কোণ OAB ইজ ইকুৱেলছ টু 50 ডিগ্ৰী 2ৰে ডিভাইড কৰি দিলে 25 ডিগ্ৰী তেন্তে OAB ইজ ইকুৱেলছ টু 25 ডিগ্ৰী কোণ OAB হ'ব 25 ডিগ্ৰী অপশ্যন C